এইটো ভিডিও ডিসকাস কৰিম DLED সেকেন্ড সেমৰ পেপাৰ S26 অৰ্থাৎ ইনফৰমেশন এণ্ড কমিউনিকেশন টেকনলজি 1 অৰ ইউনিট 1 অৰ যেটো আছে ব্রিফ হিস্ট্রি অফ কম্পিউটাৰ সেইখিনি ওপৰত মই নোট তৈয়াৰ কৰিছো হেতুৰ লগতে মই প্ৰথমতে এটা দি দিছো আপোনালোকৰ ইন্ট্ৰোডাকশন অফ কম্পিউটাৰৰ হোৱাট ইজ কম্পিউটাৰ বুলি লিখি দিছো আপোনালোকে চাব পাৰে দা ওয়ার্ড কম্পিউটাৰ কামস ফ্ৰম দা ওয়ার্ড কম্পিউট হুইচ মিন্স টু ক্যালকুলেট তাৰ লগতে দি দিছো ক্যাৰেক্টাৰিষ্টিক্স অফ কম্পিউটাৰ কেটামান দিয়া আছে যেনে মেমৰি স্পীড অটোমেটিক একুৰেসি তেনে কেটামান দিয়া আছে এণ্ড নেক্সট দিয়া আছে টাইপস অফ কম্পিউটাৰ এনালগ কম্পিউটাৰ ডিজিটেল কম্পিউটাৰ হাইব্ৰিড কম্পিউটাৰ ক্লাসিফিকেশন অফ কম্পিউটাৰ According to their size and processing power, computer can be classified as microcomputer, mini computer, mainframe computer and supercomputer. Gutekhini moi dighol ke di disu apnaloke sabo paribo. Next dia ase the computer system. The computer system is consist of the following element hardware and software. Amar hardware and software bishoye ahibo gotike hardware ki hoy software ki hoy hekhini dia hoise. Hardware is one that is tangible, the storage devices, hard disk, CD, mouse, keyboard, CPU, display device like monitor are hardware. যিবোৰ আমি হাতেৰে স্পৰ্শ কৰিব পাৰো সেইবোৰে সাধাৰণতে হাৰ্ডৱেৰ হয় যেনে আমি মাউসটো হাতেৰে চুব পাৰো কীবোৰ্ডখন হাতেৰে চুব পাৰো গতিকে এইবোৰ হাৰ্ডৱেৰত পৰে ইন আদাৰ হ্যান্ড কম্পিউটাৰ ইনষ্ট্ৰাকচন অৰ ডাটা এনিথিং ক্যান বি stored electronically is software. Types of software, system software, application software, open source software. যিবোৰ আমি হাতেৰে চুব নোৱাৰো যিবোৰ মানে আমি হাতেৰে স্পৰ্শ কৰিব নোৱাৰো সেইবোৰ হৈছে সফটওয়্যাৰ আৰু হে সিস্টেম সফটওয়্যাৰ এপ্লিকেশন সফটওয়্যাৰ আৰু ওপেন সোর্স সফটওয়্যাৰ কি হয় সেইখিনিও বহলাই দিয়া আছে সেইখিনি মান প্ৰয়োজন নহব পাৰে তথাপিও দি দিছো আপোনালোকে চাই লব তাৰ লগতে কেটামান লিমিটেশন অফ কম্পিউটাৰৰ ওপৰতো দিয়া হৈছে আনলাইক হিউম্যান ব্ৰেইনছ কম্পিউটাৰ্স cannot think on its other but has to instruction very unleashed step by step instruction to make its perform a task ইয়াত এটো দিয়া হৈছে যে কম্পিউটাৰ নিজে একো চিন্তা কৰিব নোৱাৰে আমি যদি ভুলকেটা ডাটা দিও গতিকে আনসাৰো ভুলে ওলাব এতিয়া হি গৈছে হিস্ট্ৰি অফ কম্পিউটাৰ ইন ancient times men used their fingers to count things and manipulate number manually then he invented a good number of devices for calculation like abacus was the first calculating devices developed by the Chinese before 3000 years some other devices are Napier bone Pascal adding machine গটিকে বাকিখিনি এনেকে লিখা হৈছে গটে হিস্ট্ৰি খিনি দিয়া আছে আপোনালোকে চাই লব আর নেক্সট আসিলে some of the well known early computers are the Mark 1 computer পাছত কেইটামান well known early computers or নাম দিয়া হৈছে এখিনিও চাই লব নেক্সট দিয়া হৈছে জেনাৰেশন অফ কম্পিউটাৰ ফার্স্ট জেনারেশন সেকেন্ড জেনারেশন এনেকে দিয়া হৈছে মানে কম্পিউটাৰখিনি কেনেকেনো আগৰ কম্পিউটাৰৰ পৰা এতিয়া কম্পিউটাৰ পাইছে হি কেনেকে হৈছে গুটেখিনি দিয়া হৈছে আপোনালোকে পঢ়িলে গম পাব ধুনিয়াকে দিয়া হৈছে ইয়াত গটিকে এইটো ভিডিওত এইখিনি ডিসকাস কৰিছো আপোনালোকে এখিনি পঢ়ি চাব যেহেতু গম পাই যে সিলেবাসখন চেঞ্জ হৈছে বহুত কেটা নতুন টপিক এড হৈছে আৰু আগৰ বহুত কেটা টপিক ইয়াৰ পৰা বাদ দিয়া হৈছে গটিকে পেপাৰ ডিসকাস কৰিব পৰা বৰ্তমান একো সুবিধা হোৱা নাই যেহেতু বহুত কেটা ইউনিট নাই গটিকে সেইখিনি প্ৰশ্নখিনি তাৰ পৰা আকৌ বাছিব লাগিব কি মানে যিখিনি আছে গটিকে পেপাৰটো ডিসকাস কৰা কিমান দেৰি হ'ব গটিকে মই এনেকে নোটে দি থাকিম আপোনালোকে চাই থাকিব আৰু ভিডিওটো ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব